এইটো খেতিৰ পৰা এইটো সাৰ দিছোঁ, ডিপি দিছোঁ, চয়েল দিছোঁ। এইটো খেতিৰ পৰা কোনটো পানীত লাগে এইটো আমি দিম খেতৰ পৰা। আপুনি কি ডিপি এগ্ৰি নেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ। আজি এজন বিশেষ কৃষকৰ ওচৰত আমি উপস্থিত হৈছোঁহি আৰু এই ধান খেতি এই কৃষকজনে কৰিছে। খেতিখন বহুত সুন্দৰ হৈছে। আচলতে এই কৃষকজন দেখাত সৰু, কিন্তু বহু দিন ধৰি খেতি বাতিৰ লগত জড়িত আৰু খেতি বাতি কৰি এই কৃষকজন বহুত ভালো পায় আৰু সুন্দৰভাৱে যিকোনো খেতি কৰিব পাৰে। ধান খেতি কৰিছে, কল খেতি কৰিছে, মাকৈ খেতি কৰিছে, কুঁহিয়াৰ খেতি কৰিছে, বিভিন্ন ধৰণৰ খেতি এই কৃষকজনে কৰিছে। আপোনালোকে চাই আছে ধান খেতিখন কি ধুনীয়া হৈছে আৰু প্ৰপাৰ মেনেজমেণ্ট কৰিছে। আমি জানিম কথাবিলাক কেনেদৰে এই ধান খেতিখন কৰিছে আৰু ইমান সুন্দৰ কিয় হৈছে, কি দিছে খেতিত, আমি জানিলেও এই কৃষকজনৰ পৰা আচলতে এই ধান খেতিখন কেনেকৈ কৰিছে এই সকলো তথ্য আমি ল'ব বিচাৰিম। আপুনি যে এই ধান খেতিখন কৰিছে, কোনটো টাইমত আপুনি লগাইছে বা কেনেকৈ লগাইছে, সাৰ কি দিছে বা ইনচেক্টিচাইড কীট পতংগৰ মেডিচিন আপুনি কি দিছে, কি ব্যৱহাৰ কৰিছে, অলপ যদি এই ৰাইজক বুজাই কথাখিনি হয়তো ভাল হ'ব। এইটো খেতিৰ পৰা এইটো সাৰ দিছোঁ, ডিপি দিছোঁ, চয়েল দিছোঁ। এইটো খেতিৰ পৰা কোনটো পানীত লাগে এইটো আমি দিম খেতৰ পৰা। আপুনি কি ডিপি দিছে? চয়েল দিলোঁ, মানে মাইক্ৰ'নিউট্ৰেন্স দিছে। হয়, মই আপোনালোকক কৈও থাকোঁ মই সদায় যেন খেতিত মাইক্ৰ'নিউট্ৰেন্স দিব লাগে। যদি মাইক্ৰ'নিউট্ৰেন্স নিদিয়ে তেনেহ'লে হয়তো খেতিখন ধান খেতিখন নষ্ট হৈ যায় বা ধান উৎপাদন কম হয়। ডিপি দিছে, ইউৰিয়া দিছে, মাইক্ৰ'নিউট্ৰেন্স দিছে, আৰু কিবা মেডিচিন স্প্ৰে কৰিছে জানো? স্প্ৰে এতিয়া কৰা নাই। হয়তো আগতীয়াকৈ তেওঁলোকে দানাদাৰ যিবোৰ কীট পতংগৰ বাবে ইনচেক্টিচাইড আহে হয়তো সেইবোৰ আগতীয়াকৈ দিছিল, খেতি লগোৱাৰ আগত দিছিল, ডিপিৰ লগত আগতে দিয়া হৈছিল কাৰণে হয়তো এতিয়ালৈকে আপোনালোকে চাই আছে খেতিত কোনো ধৰণৰ কীট পতংগ আক্ৰমণ কৰা নাই। আপুনি যে ধান খেতি কৰিছে, এই ধান খেতিত আপুনি প্ৰথমতে আজিৰ দিনলৈকে মানে ধান গছ যিমান ডাঙৰ হৈছে আপুনি এই খেতিত কি ব্যৱহাৰ কৰিছে? এইটো ডিপি, ইউৰিয়া আৰু ডিপি ইউৰিয়া ব্যৱহাৰ কৰিছে, চয়েল লগতে মাইক্ৰ'নিউট্ৰেন্স আপুনি ব্যৱহাৰ কৰিছে। খেতিখন বহুত সুন্দৰ হৈছে। আপুনিতো খেতি বাতিৰ লগত বহুত দিন ধৰি জড়িত হয় না? যদিও আপোনালোকে চাই আছে কৃষকজন সৰু, কিন্তু খেতি বাতিৰ লগত বহুত দিন ধৰি জড়িত আৰু এই খেতি বাতি কৰি ভালো পায় আৰু আপোনালোকে চাই আছে ধান খেতিখন সুন্দৰ হৈছে, লগতে কল খেতি কৰিছে, কল খেতিও সুন্দৰ হৈছে। মই যদি আপোনালোকক দেখুৱাওঁ কুঁহিয়াৰ খেতি আছে, কুঁহিয়াৰ খেতি চাব পাৰিব আপোনালোকে, কুঁহিয়াৰ খেতিও কৰিছে। বিভিন্ন ধৰণৰ খেতি এই কৃষকজন আচলতে কৰে আৰু সুন্দৰভাৱে কৰে। খেতিৰ পৰা এই কৃষকজন লাখ লাখ টকা উপাৰ্জনো কৰে। এতিয়া কথা হ'ল যদি ধান খেতি আপোনাৰ আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপুনি চাব পাৰে। আপুনি যে ইমান দিন ধৰি ধান খেতি কৰি আছে বা ধান খেতিৰ লগত জড়িত, বিভিন্ন খেতিৰ লগত আপুনি জড়িত মই জানো, তথাপিও ধান খেতি যেন ইমান দিন ধৰি কৰি আছে, আপুনি ধান খেতিৰ পৰা কিমান উৎপাদন পায় বছৰত? মানে ধৰি লওক আপুনি এতিয়া শালি ধানৰ খেতি কৰিছে, এবিঘা মাটিত আপুনি কিমান ধান পাব? 40 মোন বা 40 মোন ধান পাব এবিঘা মাটিত। বহুত ধান পায় নেকি? আচলতে কথাটো হ'ল সুন্দৰ কৰি কৰিলে, ভালকৈ কৰিলে, মেনেজমেণ্ট প্ৰপাৰলি কৰিলে খেতিত 40 মোন ধান অহাটো মিছা কথাও নহয়। মেইন কথাটো হৈছে কোনটো ষ্টেজত কি দিব লাগে, সেইটো মেইন কথা। যদি ভালকৈ দিয়া হয়তো কৃষকজন সৰু, কিন্তু সৰু দেখিলেও এই কৃষকজনৰ অলপ বয়স বেছি, তথাপিও মানে দেখাত সৰু, খেতি বহুত দিন ধৰি খেতি কৰি থাকে কৃষকজন। কাৰণ ইয়াত কল খেতি আছে, ধান খেতি আছে, বহু খেতি কৰে কৃষকজনে, বহুত দিন ধৰি কৰি আছে। যদি আপোনাৰ ধান খেতি আছে, ধান খেতিত আপোনালোকে পটাছ ইউজ কৰিব, কাৰণ
চাওক যদি ধান খেতিত পটাছিয়ামৰ কিবা ডেফিচিয়েঞ্চি হয় হয়তো ধান কম হ'ব উৎপাদন কম হ'ব সেইকাৰণে আপোনালোকে পটাছ সদায় দুটা ভাগত ধান খেতিত ব্যৱহাৰ কৰিব লাগে এটা ভাগ হৈছে আপোনালোকে 10 পৰা 15 দিনৰ ভিতৰত আপোনালোকে কটীয়া লগোৱাৰ হিচাপটো মনত ৰাখিব কটীয়া লগোৱাৰ 10 পৰা 15 দিনৰ ভিতৰত আপোনালোকে এবাৰ পটাছ ব্যৱহাৰ কৰিব লাগিব খেতিত সেকেন্ড ডোজ আপোনালোকে ব্যৱহাৰ কৰিব লাগিব ধান গছজোপাৰ বয়স যেতিয়া 40 পৰা 45 দিনৰ বয়স হ'ব তেতিয়া আমি কওঁ পেনিকল ইনিচিয়েশ্যন ষ্টেজ কাৰণ এইটো ষ্টেজত পেনিকল ইনিচিয়েশ্যন ষ্টেজত যদি আপোনালোকে পটাছ ব্যৱহাৰ নকৰে তেনেহ'লে ধান কম হ'ব মানে উৎপাদন কম হ'ব খেতিৰ পৰা আপোনালোকৰ উপাৰ্জন কম হ'ব সেইকাৰণে আপোনালোকে সদায় দুটা ষ্টেজত আপোনালোকে পটাছ ব্যৱহাৰ কৰিব লাগিব এটা হৈছে 10 পৰা 15 দিনৰ ভিতৰত আৰু এটা হৈছে 40 পৰা 45 দিনৰ মূৰত আপোনালোকে পটাছ ব্যৱহাৰ কৰিব লাগিব যদি এই দুটা ডোজত আপোনালোকে পটাছ ব্যৱহাৰ কৰে আপোনাৰ খেতিত উৎপাদন আজি এই কৃষকজনৰ ওচৰত আহি মোৰ বহুত ভাল লাগিল খেতিখন চাব পাৰিছোঁ আৰু আপোনালোকেও চাব পাৰিছে আৰু কিছু কথা আপোনালোকে জানিব পাৰিছে ময়ো জানিব পাৰিছোঁ আপোনালোকৰ ওচৰত আহি ভাল লাগিছে এবাৰ হাতটো মিলাই লওঁ আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ন আপুনি যিদৰে আগুৱাই আছে সকলোৱে যাতে আপোনাৰ নিচিনা আগুৱাই যায় খেতি কৰক সকলোৱে উৎপাদন ভাল কৰক উপাৰ্জন বেছি কৰক এটো মই কামনা কৰি আজিৰ ভিডিঅ'ৰ পৰা মই সামৰণি মাৰিছোঁ সকলোকে ধন্যবাদ